নমস্কাৰ আজি মই এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ বাবে। বিশেষ ভিডিঅ' মানে কি আৰু এয়া আপোনালোকক মই দেখাই গৈ থাকিম। এয়া হৈছে আমাৰ ঘৰৰ নিচে কাষতে এজোপা অমিতা গছ, মানে ঘৰৰ কাষতে আমি যিহেতু বাৰীত শাক-পাচলি লগাই থাকোঁ, শাক-পাচলিৰ ভিতৰতো এজোপা অমিতা অন্যতম অমিতা আছিলে মানে গছডালত। আৰু আজি 3 দিনমানৰ আগতে এইজোপা অমিতা গছডালতে মানে তিনিডাল সৰ্প একেলগে বহু সময় ধৰি এনেকৈ থাকিলে। আৰু কি হয় আমিও মানে এনেকৈ আজিলৈকে দেখি পোৱা নাই, আৰু এয়া হৈছে আমাৰ ফাৰ্ষ্ট টাইম, এনেকৈ আমি প্ৰথমবাৰ দেখিছোঁ। আৰু যিহেতু এডাল সাপ কেতিয়াবা দেখা হয়, কিন্তু এনেদৰে 3ডাল সাপ একেলগে মেৰ খুৱাই আজিলৈকে জীৱনতো দেখি পোৱা নাই। আৰু কি হয় এয়া কিহৰ কাৰণে হয় বা কি কাৰণে হয় সেইটো আমি ভালকৈও গম নাপাওঁ বাৰু, তথাপিতো আপোনালোকলৈ পঠিয়াইছোঁ ভিডিঅ'টো। আপোনালোকে যদি সবিশেষ জানে জনাব, যোনে জানে তেখেতে কমেণ্ট কৰিলে হ'ল ভিডিঅ'টোৰ তলত। আৰু আমি বহু সময় ধৰি মানে চাই থাকিলোঁ। চাই থকাৰ পিছতো মানে কি হ'ল ভয়ো লাগিছে। সময় তেতিয়া 1:15 আছিলে, দুপৰীয়া 1:15 মানে সময়টো। আৰু সেইটো সময়ত মানে এনেকৈ আছিলে, আৰু বহু মানুহে কৈছিলে গামোচা এখন দি দিব লাগে বুলি। আৰু আমিও তাৰ পিছতে গামোচা এখন দিলোঁ। দিয়াৰ পিছতে গামোচাখন অলপমান সময়ৰ পিছতে লৈ মেলি আৰু আধা ঘণ্টামানৰ পিছতে তেনেকৈ গামোচাখন লোৱাৰ পিছতে গুচি গ'লগৈ। আৰু আমি মানে ভয়ো খাই আছিলোঁ, তেনেকৈ আজিলৈকে নেদেখা বস্তু এটা দেখিছোঁ সৰ্প এনেকৈ এডালকৈ দেখিছোঁ, কিন্তু এনেকৈ 3টা সৰ্প একেলগে কেতিয়াও দেখা পোৱা নাছিলোঁ। আৰু সেই দেখি বহুত ভয়ো খালোঁ আমি ঘৰৰ মানুহখিনি, কিহৰ বাবেতো হৈছে। কিন্তু তথাপিতো আমি গৈ এজন ব্যক্তিক দেখালোঁগৈ, তেখেতক মানে চোৱাই চালোঁগৈ। আমি চোৱাওঁ মানে চোৱাই মেলি চালোঁ। তাৰপিছত আৰু তেখেতৰ উপদেশ মৰ্মে এয়া কোনো বেয়াৰ বাবে নহয়, এয়া ভালৰ বাবেহে, ভাল ক্ষণত আহিছে, ভালৰ বাবে হৈছে বুলি ক'লে। আৰু যিহেতু অকণমান ভয় খোৱাত আমাৰ মানে ঘৰখনৰ কাৰণে এটা ভয় লগা এটা দৃশ্য হৈ পৰিলে, কিয়নো অলপ দিনৰ আগতে আমাৰ ঘৰত এটা বেলেগ ধৰণৰ পৰিস্থিতিয়ে দেখা দিছিলে। আৰু সেইবাবে আমি বেছি ভয় খাই আছিলোঁ, কিন্তু ভয় কৰিবলগীয়া একো নহয় বুলি তেখেতে ক'লে। আৰু তেখেতৰ দিহামতে মানে ঘৰতে অনুষ্ঠান অকণমান কৰিবলৈ ক'লে, আৰু নিশ্চয় সেয়া আমি সোনকালে কৰিব লাগিব। আৰু বেয়া কাৰণে নহয় বুলি ক'লে, ভালৰ কাৰণেই হয়। ভালকৈ আমাক দিহা পৰামৰ্শ দিলে তেখেতে, আৰু তেখেতৰ দিহা পৰামৰ্শ মতে আমি কামখিনি কৰিব লাগিব। আৰু ভালৰ কাৰণে হোৱাৰ কাৰণে মনটো ভাল লাগিছে বাৰু। কিন্তু এয়া এটা নেদেখিবলগীয়া দৃশ্য দেখিলোঁ। আৰু আপোনালোকেও সেৱা প্ৰাৰ্থনা কৰিব, সকলোৰে মংগলেই হ'ব বাৰু, বেয়া নহয় ভিডিঅ'টো চালে। আৰু মই আপোনালোকলৈ এইকাৰণে পঠিয়াইছোঁ ভিডিঅ'টো, এনেদৰে আমাৰ ঘৰৰ কাষতেও আছিলে। আমি মানে এতিয়া মনতে ভাবিছোঁ সেইদিনাখন আছিলে, মানে ভিডিঅ' মই কেপচাৰ কৰি থলোঁ, ঘপককৈ দেখাব পাৰিম কাৰোবাক কেতিয়াবা, তেনেকৈ বুলি কেপচাৰ কৰিলোঁ। আৰু দেখাৰ অলপমান দেৰি মানে 1:15 মানত ওলাইছে নহয়। মই মানে 10টা 10:30 মান বজাত সেই অমিতাজোপাৰ তলতে আমাৰ জলকীয়া পুলি ৰুই থোৱা আছিলে, মই জলকীয়া ছিঙি আছিলোঁ, পকা জলকীয়া আচাৰ কৰিবৰ কাৰণে। ভাগ্য ভাল মই 10:30 মানত ছিঙিলোঁ। আৰু তাৰ অলপমান দেৰিৰ পিছতে মই 10:30 মান বজাত জলকীয়া ছিঙিছোঁ, তাৰ অলপমান দেৰিৰ পিছতে মানে 1:15 মানত এয়া আমি দেখা পাইছোঁ। হয়তো তাৰ আগতেও আহিব পাৰে, কিন্তু আমাৰ চকুত নপৰিলে, তাৰ পিছতহে আমাৰ চকুত পৰিছে 1:15। কিন্তু ক্ষণটো ভাল বুলি ক'লে আৰু তেখেতে। আৰু আমাৰ ঘৰতে অকণমানকৈ অনুষ্ঠান, 5জনীয়া ভকতক এটা অনুষ্ঠান কৰিব ক'লে, আৰু সেয়াও আমি ইতিমধ্যে কৰিম বাৰু। আৰু আপোনালোকৰ কাৰণে ভিডিঅ'টো পঠালোঁ, আপোনালোকেও চাব। আৰু যদি কিবা দিহা পৰামৰ্শ দিম বুলি ভাবিছে দিব কমেণ্টৰ তলত, আমাৰো ভাল লাগিব। আৰু আজিকালি ভিডিঅ' তেনেকৈ নিদিয়া হ'লোঁ, মোৰ অকণমান মন চন নোযোৱা হ'ল ভিডিঅ'বোৰ দিবলৈ। কিন্তু এইটো ভিডিঅ' প্ৰস্তুত কৰি থৈছিলোঁ, মানে কেপচাৰ কৰি থৈছিলোঁ, তথাপিতো আপোনালোকৰ মাজলৈ দিয়া নাছিলোঁ। আজি কেইবাদিনো হ'ল বাৰু, আজি দি দিছোঁ। আপোনালোকৰ যদি কিবা দিহা পৰামৰ্শ দিবলৈ থাকে আপোনালোকে প্লিজ জনাব মোক। আৰু এয়া আপোনালোকলৈ পঠিয়ালোঁ। আৰু আপোনালোক ভালে থাকক, সুস্থ থাকক, কুশলে থাকক, সকলো ভালে থাকক, তাৰে কামনা কৰিছোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ, সকলোৰে পৰা বিদায় লৈছোঁ দেই।